নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আহ্বান কৰা হয় এখনি সংবাদমেল নিউজ ডাইৰেক্ট ৰিপৰ্ট পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সম্বোধন কৰা হয় এখনি সংবাদমেল উল্লেখযোগ্য যে নাৰীৰ অধিকাৰ আৰু সুৰক্ষা প্ৰদানৰ সম্পৰ্কত বিজেপি নেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উক্ত সংবাদমেলত চাহে কংগ্ৰেছৰে হওক চাহে ভাৰতীয় জনতা পাৰ্টীৰে হওক আজি মুকলিভাৱে দলৰ বিভিন্ন দিশত আগবাঢ়ি আহিছিল আৰু আজি নাৰীসকলৰ যে স্বাধীনতা অসৎ প্ৰক্ৰিয়াৰে অসৎ মন্তব্যৰে আজি ভীতিগ্ৰস্ত কৰি তুলিছে। যি বিজেপি দলে নাৰী সমাজৰ বিকাশৰ কথা কয়, সবলীকৰণৰ কথা কয়, সাত্বিকতাৰ কথা কয়, নৈতিকতাৰ কথা কয়, আজি বিজেপি দলৰ এই তৃণমূল পৰ্যায়ৰ নেতা প্ৰধান নেতা দলৰ সভাপতি দলৰ কাণ্ডাৰী শৈলেন্দ্ৰ কলিতাই নিজৰ সমাজৰে অগ্নিস্বৰূপ কেনেধৰণৰ শালীনতাৰে ইংগিত দিছে আজি সকলে জানিছে আৰু আমি আমাৰ দলৰ মজিয়াৰ পৰা দলৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ আৰু অতি সোনকালে তেওঁলোকে তেওঁৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি নাৰী সমাজক ঘৰৰ পৰা আঁতৰ কৰি ৰাখিবলৈ নাৰী সমাজক মুক্তভাৱে যিকোনো দলৰ ক্ষেত্ৰত আগুৱাই অহাৰ কাৰণে এটা প্ৰেৰণা যোগাই তেওঁক যাতে দলে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। লগতে বিজেপি দলৰ এই সভাপতিজনক আমি আমাৰ দলৰ ফালৰ পৰা কংগ্ৰেছ দলৰ ফালৰ পৰা তীব্ৰ গৰিহণাৰে সমাগত পঞ্চায়ত নিৰ্বাচনৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ ভাইৰেল ভিডিঅ' ক্লিপে খলকনি তুলিছে সামাজিক মাধ্যমত। অসম্পাদিত ৰূপত এটি ভিডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছত হাহাকাৰ লাগিছে ৰাজনৈতিক মহলত। আহ্বান কৰা হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৰ্তমানৰ এই চৰকাৰখনে স্বচ্ছতা আৰু নিকাৰ ওপৰত তেওঁলোকে বহুত ধৰি ৰাখি পেলাই তেওঁলোকে শাসন দিয়ে বা তেওঁলোকৰ এটা আদৰ্শ লৈ পেলাই আগবাঢ়ি আছে। কিন্তু তেওঁলোকৰ এই আদৰ্শ তেওঁলোকে আমি দেখিব পাওঁ ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ যিবিলাক নেতৃস্থানীয় ব্যক্তিয়ে তেওঁলোকৰ যিটো মানে তলৰ খাপৰ নেতাৰ পৰা ওপৰৰ খাপৰ নেতালৈ তেওঁলোকৰ যিবিলাক নৈতিক স্খলন হ'বলৈ ধৰিছে, সেইকাৰণে আজি আমি এই সংবাদমেলখন আহ্বান কৰিছোঁ। আৰু এই সংবাদমেলতে আমি আপোনালোকক জনাওঁ যে এই অলপতে হৈ যোৱা আমাৰ লোকসভা নিৰ্বাচনৰ পৰাই আমাৰ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত আমাৰ দৰঙীপাৰা বৰ্তমান আমাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত দৰঙীপাৰা দুৱাৰকাঠা পঞ্চায়তৰ বাসিন্দা। তেওঁ বৰ্তমান টিহু মানে আমাৰ এই মণ্ডলৰ সভাপতি বিজেপিৰ শৈলেন্দ্ৰ কুমাৰ কলিতা ডাঙৰীয়াই তেওঁ মহিলাৰ অসৎ ইংগিতেৰে ইতিমধ্যে সংবাদ মহলত শীৰ্ষস্থান দখল কৰিছে। কাৰণ যদি মহিলাই যদি এই দলটোত বিজেপি দলত তেওঁলোকে যদি নিৰাপত্তাহীন হৈ পৰে আগন্তুক দিনত, তেনেহ'লে তেওঁলোকে নীতি আদৰ্শৰ কথা কোৱা এই বিজেপি চৰকাৰৰ মহিলাই আগন্তুক দিনত কিদৰে আগবাঢ়িব তেওঁলোকৰ দলীয় কাম কাজত। আৰু আমি তেওঁলোকক এই কাণ্ডৰ বাবে এই সভাপতিৰ এই কাণ্ডৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা। আৰু আগন্তুক আমি নিৰ্বাচনত আমি ৰাইজকো আহ্বান জনাইছোঁ তেখেতসকলে স্বচ্ছতা আৰু নিকাৰ কথা কোৱা এই বিজেপি গভৰ্ণমেণ্টৰ মানে চৰকাৰৰ এই তেওঁলোকৰ পালি নেতাসকলৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণেৰে তেওঁলোকৰ স্বচ্ছতা আৰু নিকাৰ প্ৰতি তেওঁলোকে সন্মান জনাব বুলি মই আশা ৰাখি মই বক্তব্য লৈ আমাৰ জিলা সাধাৰণ সম্পাদক কংগ্ৰেছ কমিটিৰ
চলেমান আলী ডাঙৰীয়াক মই আগবঢ়াই দিছোঁ। পশ্চিম নলবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিশ্বজিৎ মহন্ত, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ছাদুল্লা আলী, নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুলেমান আলী, আইনাল হক, ধৰ্মেন্দ্ৰ মেধিৰ লগতে মহিলা কংগ্ৰেছৰ অপ্সৰা খানম আদিকে মুখ্য কৰি কেইবাগৰাকীও বিষয়ববীয়া উক্ত সংবাদমেলত উপস্থিত থাকে। ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।